নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম জনাইছো। আমি এনচিআৰটি পঢ়ি আছিলো ক্লাছ 6 হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিছো। বেছি কথা নকওঁ বাট এনচিআৰটি ভিডিঅ'ছ কিনিও সৰু সৰুকে বনাইছো। আপোনালোকে চাব প্ৰত্যেকটো ভিডিঅ' অলপ সময় দিলে হৈ গ'ল, বহুত কামত আহিব আপোনালোকৰ। সো আৰম্ভ কৰো আজি। আমি কিংডমছ কিংছ এণ্ড এন আৰ্লি ৰিপাব্লিক এই চেপ্টাৰটো পঢ়ি আছিলো। পাৰ্ট 1 শেষ কৰিছো, পাৰ্ট 2ৰ পৰা আজি আৰম্ভ কৰিম। ঠিক আছে, ক্লাছ 6ৰ হিষ্ট্ৰী চেপ্টাৰ নম্বৰ 5 আৰু কোনো কিতাপত আগৰ কিতাপসমূহত চেপ্টাৰ 6 হিচাপে উল্লেখ আছে। ঠিক আছে, বাৰু যি নহওক। সো যদি অকণমান আপোনালোকে মনত পেলাই আগৰ ভিডিঅ'খিনিত পাৰ্ট 1ত আমি কি ডিছকাছ কৰিছিলো, আমি ডিছকাছ কৰিছিলো জনপদ সময়ৰ কথা ডিছকাছ কৰিছিলো, যেতিয়া জনপদ আছিল। ঠিক আছে, জনপদ আছিল। জনপদত যিজন ৰজা আছিল, ৰজাজন বহুত বেছি পাৱাৰফুল নাছিল। তেওঁৰ কোনো ষ্টেণ্ডিং আৰ্মি নাছিল, লগতে তেওঁৰ কোনো কেপিটেল নাছিল। ঠিক আছে, আৰু কোনো ধৰণৰ তেওঁ টেক্স কালেকশ্যন কৰা নাছিল। সো তেওঁ কেনেকৈ চলিছিল, মানুহসমূহে যেতিয়া তেওঁ কিবা এটা ৰিচুৱেল পাতিছিল, কেতিয়াবা প্ৰগ্ৰাম এটা পাতিছে, অশ্বমেধা যজ্ঞ পাতিছে, সেই সময়ত বহুত মানুহে তেওঁৰ কাৰণে গিফ্টছ লৈ আহিছিল। ঠিক আছে, বহুত মানুহে কি লৈ আহিছিল, তেওঁৰ কাৰণে, ৰজাজনৰ কাৰণে গিফ্ট লৈ আহিছিল। এই গিফ্টৰ ওপৰত গিফ্ট যিখিনি আনিছে, সেই গিফ্টখিনিৰ জৰিয়তে ৰজাজনে চলি গৈছিল জনপদৰ সময়ত। তেওঁক বহুত বেছি পইচাৰো প্ৰয়োজন হোৱা নাছিল। লাহে লাহে জনপদবোৰ যেতিয়া ডাঙৰ হৈ গ'ল, জনপদৰ পৰা আমি কি পালো, মহাজনপদ পাইছো। ৰাইট, মনত আছে আপোনালোকৰ? জনপদৰ পিছত লাহে লাহে কি আহি গ'ল, মহাজনপদ আহি গ'ল। মহাজনপদত ঠাইসমূহ বহুত ডাঙৰ হৈ গ'ল। লগতে ৰজাজনৰ লগত কি থাকিলে, ৰজাজনৰ লগত নম্বৰ 1, ৰজাজনে মহাজনপদ অহাৰ লগে লগে তেওঁৰ এটা কেপিটেল চিটি হ'ল। কেপিটেল চিটিটোক কি কৰিলে, ফৰ্টিফাইড কৰিলে, চাৰিওফালে দুৰ্গ নিৰ্মাণ কৰিলে, ডাঙৰ ডাঙৰ ৱাল দি দিলে। ঠিক আছে, তো ফৰ্ট বনালে, তেওঁ কি কৰিলে, দুৰ্গ বনালে, ফৰ্ট বনালে। লগতে তেওঁ কি কৰিব লগা হ'ল, আৰ্মি মেইনটেইন কৰিব লগা হ'ল। এইখিনি আমি পাইছো। আগতে কোনো ধৰণৰ ষ্টেণ্ডিং আৰ্মি নাছিল, যেতিয়া মহাজনপদ পিৰিয়ড আহি গ'ল, তেওঁৰ আৰ্মি মেইনটেইন কৰিব লগা হ'ল। ৰাইট, এইবোৰ কাৰণত ৰজাই এতিয়া আৰু গিফ্টৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নোৱাৰে। গিফ্ট বস্তুটো কেনেকুৱা, তাৰ কোনো চিয়ৰিটি নাই। আপুনি পাবও পাৰে, নাপাবও পাৰে। এক্সপেক্ট কৰি আছো বোলে বহুত গিফ্ট পাম, হয়তো নাপাবও পাৰো। ঠিক আছে, তো এতিয়া আৰু গিফ্টৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব। এতিয়া ৰজাই লগাব লাগিব মেণ্ডেটৰী টেক্স, কাৰণ ৰজাক এতিয়া সেই ফৰ্ট নিৰ্মাণ কৰিবলৈ আৰু আৰ্মি মেইনটেইন কৰিবলৈ, কাৰণ আৰ্মিকটো চেলাৰী দিব লাগিব। কেনেকৈ দিব চেলাৰী, চামটাইমছ থ্ৰু পাঞ্চ মাৰ্ক কইনছ। এইবিলাক কথা আমি পঢ়িছিলো। ঠিক আছে, ৰিভিজনৰ কাৰণে আকৌ মই মেনশ্যন কৰি গৈ আছো। এতিয়া ৰজাক এতিয়া ৰেগুলাৰ পইচাৰ প্ৰয়োজন হৈ গ'ল। আগত গিফ্ট কোনোবাই যদি কিবা আনিছে, খাইছে, নাই অনা যদিও হৈ যাব আৰু চলি গৈছে, সেনেকুৱা হৈ থকা নাই। ৰেগুলাৰ পইচা এতিয়া লাগিব। সেইকাৰণে ৰজাই মহাজনপদ পিৰিয়ডত কি আৰম্ভ কৰি দিলে, টেক্স কালেকশ্যনৰ কাম আৰম্ভ কৰি দিলে। ঠিক আছে, টেক্স কালেকশ্যনৰ কাৰণে স্পেচিয়েল অফিচাৰ নিয়োগ কৰিলে, যে তই টেক্স কালেক্ট কৰিবি। আৰু টেক্সৰ প্ৰয়োজন কিয় হ'ল বুলি ক'লে, কাৰণ ফৰ্ট নিৰ্মাণ কৰিবলৈ, ফৰ বিল্ডিং ফৰ্ট টেক্স লাগে, আৰু এণ্ড ফৰ মেইনটেইনিং ষ্টেণ্ডিং আৰ্মি, তাৰ কাৰণে পইচা লগা হ'ল, ৰিচোৰ্চেছ লগা হ'ল, যাৰ কাৰণে টেক্স কালেকশ্যন মহাজনপদ পিৰিয়ডত ষ্টাৰ্ট হৈ গ'ল। প্ৰজাসকলে এতিয়া মেণ্ডেটৰী টেক্স দিব লাগিব। টেক্স কিহৰ ওপৰত থাকিব? প্ৰথম কথা, টেক্সেছ অন ক্ৰপছ, প্ৰজাই যিসমূহ খাদ্য বা শস্য বা গ্ৰেইনছ উৎপাদন কৰিব খেতিৰ জৰিয়তে, সেই শস্যৰ, মনত ৰাখিব আপোনালোকে, এইটোৰ পৰা প্ৰশ্ন আহিব পাৰে, সেই শস্যৰ 1/6, ঠিক আছে, 1/6 পাৰ্ট, 1/6 অফ টোটেল প্ৰডিউচড, যিমানখিনি শস্য টোটেল প্ৰডিউচ, যিমানখিনি শস্য প্ৰডিউচ হ'ব, তাৰে 1/6 পাৰ্ট এটা কাক দিব লাগিব, ৰজাক দিব লাগিব। ঠিক আছে, এই শ্বেয়াৰটোক, এই যে শ্বেয়াৰটো, এই অংশটো যে ৰজাক দিব, এই শ্বেয়াৰটোক কৈছিল ভাগা। কি বুলি কৈছিল? এই শ্বেয়াৰটোক মনত ৰাখিব, ইয়াক কৈছিল ভাগা বা শ্বেয়াৰ বুলি কৈছিল। ঠিক আছে, অৰ শ্বেয়াৰ। কোনটো পিৰিয়ডৰ কথা পাতি আছো? মহাজনপদ পিৰিয়ডৰ কথা পাতি আছো। তো মহাজনৰ পিৰিয়ডত শস্যৰ ওপৰত কিমানখিনি টেক্স দিব লাগিব? 1/6 টেক্স দিব লাগিব। যিমান শস্য প্ৰডিউচ কৰিম, তাৰে 1/6 পাৰ্ট মই ৰজাক দি দিব লাগিব, আৰু ইয়াক ভাগা বুলি কৈছিল। এই টেক্সটোৰ নাম কি আছিল? ভাগা আছিল বা শ্বেয়াৰ আছিল। বুজি পালো আমি। ঠিক আছে, এতিয়া যিখিনি ক্ৰাফ্টছ পাৰ্চন আছিল, যোনে শিল্পকলাৰ লগত জড়িত, মূৰ্তি বনাইছিল, কিবা বনাইছিল, পটেৰী বনাইছিল, নহয়, বা বেলেগ ধৰণৰ কিছু টুলছ বনাইছিল, ক্ৰাফ্ট পাৰ্চন যিসকল, চিল বনাইছিল, তেওঁলোকে তেতিয়াহ'লে কেনেকৈ টেক্স দিব? যোনে ফাৰ্মাৰ্ছ আছিল, সিটো বাৰু শস্য দি দিব 1/6। তেওঁলোকে ইন দ্য ফৰ্ম অফ লেবাৰ, তেওঁলোকে শ্ৰম দান কৰিব লাগিব। ধৰি লওক মাহত এদিন, বাকী কেইদিন নিজৰ কাৰণে কাম কৰিব, এদিন ৰজাৰ কাৰণে তেওঁ শ্ৰম দান দিব লাগিব। ঠিক আছে, চ' ক্ৰাফ্ট পাৰ্চনে কেনেকৈ টেক্স দিছিল? ইন দ্য ফৰ্ম অফ
ইন দ্য ফৰ্ম অফ লেবাৰ ঠিক আছে এইবিলাক বস্তুৰ পৰা প্ৰশ্ন বনাব পৰা যায় সেইকাৰণে চাই যাব ক্ৰাফ্টছপাৰ্চনে কেনেকৈ দিছিল টেক্স ইন দ্য ফৰ্ম অফ লেবাৰ নিজে শ্ৰম দান কৰি পেলাই টেক্স দিছিল এতিয়া এনিমেল হাৰ্ডাৰ সকলে যিসকলে পশুপালন কৰে হাৰ্ডাৰ্ছ ঠিক আছে হাৰ্ডাৰ্ছ সকলে কেনেকৈ টেক্স দিব সিম্পল বেলেগ একো নাই তেওঁলোকে যদি বহুত ভেড়া ছাগলী পালন কৰিছে তাৰে এটা দুটা ভেড়া ৰজাৰ নামত দি দিব ইন দ্য ফৰ্ম অফ এনিমেলছ ঠিক আছে হাৰ্ডাৰ্ছ পেইড টেক্স এজ এনিমেলছ এণ্ড এনিমেল প্ৰডিউচ তেওঁলোকে জন্তু কিছুমান ৰজাক দি দিছিল আৰু এন এনিমেল প্ৰডিউচ মানে এতিয়া যদি ভেড়া পুহিছো ভেড়াৰ পৰা মই উল উলিয়াইছো সেই উল মই ৰজাক দিব পাৰো ৰজাই চুৱেটাৰ বনাই পিন্ধি ল'ব বা মই যদি গৰু পুহিছো গৰুৰ পৰা মই গাখীৰ হৈ গ'ল বা বেলেগ বেলেগ যি বস্তু আমি প্ৰস্তুত কৰিব পাৰো সেইবোৰো আমি ৰজাক দি দিব পাৰো টেক্স হিচাপে বুজি পাই গলো তাৰ লগতে কিছুমান ট্ৰেডাৰ্ছ আছিল যিসকলে কি কৰিছিল বেচা কিনা কৰে ট্ৰেডিং কৰে ব্যৱসায় বাণিজ্য কৰে তো তেওঁলোকৰ কাৰণেও যি কিনিব আজিৰ ডেটত যেনেকৈ টেক্স আছে নহয় ইনডাইৰেক্ট টেক্স GST আছে যি বিক্ৰী কৰিব বা কিনিব দুইটাৰ ওপৰত ঠিক আছে কিনা বাই আৰু সেল দুইটাৰ ওপৰতে টেক্স লগোৱা হৈছিল ট্ৰেডিংৰ ক্ষেত্ৰত ঠিক আছে টেক্সেছ অন গুডছ থ্ৰু ট্ৰেড ইয়াত অন বাই এণ্ড সেল ঠিক আছে বিক্ৰী কৰোঁতেও টেক্স দিব লাগিব আৰু কিনোতেও কি দিব লাগিব টেক্স দিব লাগিব ট্ৰেডাৰৰ ওপৰতো টেক্স আছিল এইখিনি কথা আমি গম পালো আৰু যিসকল হাণ্টাৰ্ছ এণ্ড গেডাৰাৰ্ছ আছিল বনত যায় বনত জন্তু হাণ্টিং কৰে বা বনৰ পৰা ফল মূলবিলাক বা যি বস্তু আনিব পাৰি ৰিচোৰ্চেছ সেইবিলাক লৈ আহে তেওঁলোকে কি কৰিব লাগিব হাণ্টাৰ্ছ এণ্ড গেডাৰাৰ্ছ হেড টু প্ৰভাইড ফৰেষ্ট প্ৰডিউচ টু দ্য ৰাজা চ' বনত প্ৰডিউচ হোৱা উৎপন্ন হোৱা যি বস্তু তেওঁলোকে আনিব পাৰে তাৰে কিছু অংশ ৰজাক দিব লাগিব এইখিনি মনত ৰাখিবলগীয়া কথা নেক্সট পাৰ্টত আমি যাওঁ চেঞ্জেছ ইন এগ্ৰিকালচাৰ চ' সেইখিনি সময়ত এগ্ৰিকালচাৰত কেনেকুৱা চেঞ্জেছ আহিছিল এটা কথাটো জানিবই লাগিব যে জনপদৰ পৰা মহাজনপদ হোৱাৰ মেইন ৰিজনটোৱে হৈছে এগ্ৰিকালচাৰ সেই সময়ত ভাল হৈ আহিছিল কিছু ঠাইত যেনে গংগাৰ পাৰত মগধ ডাইনেষ্টিৰ কথা আমি পঢ়িছো আগৰ ভিডিঅ'সমূহতো মগধ ডাইনেষ্টি গংগা নদীৰ পাৰত আছিল সোন ৰিভাৰৰ পাৰত আছিল যাৰ কাৰণে খেতি বাতি ভাল হৈছিল আৰু খেতি বাতি ভাল হোৱাৰ কাৰণে ইকনমিক প্ৰস্পেৰিটি আহিছে আৰু সেই ইকনমিক প্ৰস্পেৰিটিৰ ফলত ৰজা বেছি পাৱাৰফুল হৈ গৈছে তো চেঞ্জেছ ইন এগ্ৰিকালচাৰত কি দুটা মেইন চেঞ্জ আছিল যি দুটা মেনশ্যন কৰা আছে আমি অলপমান পঢ়ি লওঁ দুটা পইণ্টত কৈছে কি দুটা মেইন চেঞ্জ আছিল প্ৰথম কথা সেই সময়ত আৱিষ্কাৰ হৈছিল আইৰণ প্লাউশ্বেয়াৰ প্লাউ মানে হৈছে নাঙল ঠিক আছে চ' আগত যিসমূহ মাটি চহ কৰিবলৈ নাঙল ব্যৱহাৰ কৰিছিল কাঠৰ আছিল সেই সময়ত লোহাৰ সেই নাঙল আৱিষ্কাৰ হ'ল বা লোহা দি ফালে সেই নাঙল বনালে লোহা দি বনোৱাৰ ফলত কি হৈ গ'ল সি বেছি মজবুত হৈ গ'ল এতিয়া মাটি আৰু বেছি ভালকে চহ কৰিব পৰা যায় টান যিসমূহ মাটি আছে হেভি clay soil could be turned better আগত কিছুমান হয়তো ঢিলা মাটিসমূহে চহ কৰিব পাৰিছিলো কাঠৰ উডেন প্লাউশ্বেয়াৰ দি বাট যেতিয়া আমি আইৰণ প্লাউশ্বেয়াৰ পালো টান মাটিখিনি হেভি মাটিখিনিও এতিয়া আমি ধুনীয়াকে চহ কৰি ফেলে খেতিৰ কাৰণে উপযোগী কৰি তুলিব পাৰিম আৰু আমাৰ খেতি মাটি এতিয়া কি হৈ যাব বহুত বেছি হৈ যাব তাৰ লগতে আইৰণৰ আৱিষ্কাৰৰ ফলত এইটো জানি থওক যে আইৰণৰ আৱিষ্কাৰৰ ফলত দা কুঠাৰ কটাৰী জাতীয় বস্তু আহি গ'ল লগত আমি বন জংগল বেছিকে কাটি ফেলে সেই বন জংগলত আমি খেতি কৰিব পৰা হৈ গলো বুজি পাইছো আমি নেক্সট পইণ্টটো কি কৈছে যে পিপল বিগেন ট্ৰান্সপ্লান্টিং পেডি ইনষ্টেড অফ স্কেটাৰিং সিডছ ইয়াৰ আগলৈকে কি হৈ আছিল মানুহ শস্যৰ যিসমূহ বীজ আছিল বীজসমূহ মাটিত পুতি দিয়ে বা স্কেটাৰ কৰি দিয়ে তাতে এডাল ধান হৈ গ'ল বা যি শস্যই হওক তাতে এডাল গছ আহিব সেই গছটোত ফল মূল যি লাগিব গ্ৰেইনছ লাগিব সেইটো মানুহে ছিঙি আনি খাব ঠিক আছে বাট এতিয়া কি হৈ গ'ল এই সময়ছোৱাত কি এডভান্টেজ আহি গ'ল আজিৰ দিনত ধান খেতি কেনেকৈ হৈছে মন কৰকচোন কঠিয়াখিনি আমি বেলেগ এঠাইত কি কৰোঁ তাক গ্ৰ' কৰাও ন বহুত বেছি যদি মই প্ৰেক্টিকেলি কৰি পোৱা নাই বাট আপোনাৰ যোনে জানে তেওঁলোকে কমেণ্ট ছেকশ্যনতো ক'ব পাৰে যে ভাল পলস মাটি নদীৰ পাৰত আমি কঠিয়াখিনি প্ৰথমতে তাক বা এটুকুৰ ভাল ঠাইত কম ঠাইত কঠিয়াখিনি আমি প্ৰথমতে সেই গ্ৰ' কৰি লওঁ মই পুলি বুলি কৈছোঁ বা চেপলিং বুলি কৈছোঁ মই বীজৰ পৰা সেইখিনি প্ৰথমতে গ্ৰ' কৰাই ল'ম তাৰপিছত সেই কঠিয়াটো লৈ গৈ মই মেইন পথাৰত কি কৰিম ধুনীয়াকে চিজিল ৱাইজ এটা শৃংখলিতভাৱে মই কঠিয়া ৰুই দিম ৰাইট আৰম্ভণিতে কি কৰা হৈছিল স্কেটাৰিং কৰা হৈছিল বাট এই মহাজনপদ পিৰিয়ডত কি হৈ গ'ল সেই কঠিয়াটো বেলেগ এঠাইত তাক লৈ ফেলে তাৰপিছত সেই চেপলিংটো তুলি আনি কেনে পথাৰত ধুনীয়াকে তাক পুলিটো দি দিব পৰা হ'ল যাৰ ফলত প্ৰডাকশ্যন বেছি হৈ গ'ল আই হোপ বুজি পাইছে যদিও মই প্ৰপাৰ টাৰ্মিনলজি কেইটা ইউজ কৰিব পৰা নাই যে পিপল বিগান ট্ৰান্সপ্লান্টিং পেডি ইনষ্টেড অফ স্কেটাৰিং সিডছ চ' বীজসমূহ ডাইৰেক্ট সিঁচাৰ উপৰি বেলেগ তাৰ কি কৰা
সিঁচাৰ সলনি কি কৰিলে ট্ৰান্সপ্লান্ট কৰিলে মানে বেলেগ এঠাইত কঠিয়াটো ৰুব তাত ডাঙৰ কৰিব তাৰপিছত সেইটো আনি ফেলে পথাৰত ৰুই দিব saplings were grown and then planted in the fields this led to increased production sapling grow কৰিলে আৰু তাৰপিছত আহি পথাৰত সিঁচি দিলে প্লান্ট কৰি দিলে এইটোৱে কি কৰিলে প্ৰডাকশন বঢ়াই দিলে খেতিবাতিত ভাল হোৱাৰ দুটা ৰিজন আমাক দিছে এটা হৈছে আইৰন প্লাউশ্বেয়াৰ লোহাৰ নাঙলৰ আৱিষ্কাৰ আনটো হৈছে ট্ৰান্সপ্লান্টিং পেডি এণ্ড গ্ৰোয়িং সেপলিংস বুজি পাই গলো ঠিক আছে নেক্সট স্লাইডত যাও এই দুটা কাৰণত কি হৈ গল খেতিবাতি ভাল হল যাৰ ফলত ইকনমিক প্ৰসপেৰিটি ৰিপিট কৰি আছো মহাজন পিৰিয়ডৰ ৰজাসমূহ বেছি পাৱাৰফুল হৈ গল নেক্সট আমি আগবাঢ়ো টু ইম্পৰ্টেন্ট মহাজনা পদাস এতিয়া আমি আগৰ ভিডিঅটো কৈছো যে ইন্ডিয়াত 16খন এনেকুৱা মহাজনপদ নাম লবলগীয়া মহাজনপদ 16খন এনেকে গঢ় লৈ উঠিল তাৰে আমি ইম্পৰ্টেন্ট দুখন মহাজনপদৰ পিৰিয়ডৰ বিষয়ে এইটো চেপ্টাৰত পঢ়িম ঠিক আছে কোন দুখনৰ বিষয়ে পঢ়িম নম্বৰ 1ত পঢ়িম আমি মগধৰ বিষয়ে আমি আগৰ এটা চেপ্টাৰটো অলপমান পঢ়িছিলো কিছু কথা দুই এক লাইন পঢ়িছিলো আগৰ চেপ্টাৰটো এইটো চেপ্টাৰটো আমি মগধৰ বিষয়ে কিছু কথা পঢ়িম আন এখন মহাজনপদৰ পিৰিয়ডৰ মহাজনপদৰ বিষয়ে পঢ়িম সেয়া আছে বাজ্জী ঠিক আছে বাজ্জীৰ যি গভৰ্ণমেন্ট আছিল মহাজনপদৰ পিৰিয়ডৰ যি ফৰ্ম অফ গভৰ্ণমেন্ট আছিল সেয়া অলপ ডিফাৰেন্ট আছিল সেই কাৰণে বাজ্জী ইম্পৰ্টেন্ট হয় চাই যাও আমি এটা এটাকে মগধৰ বিষয়ে পঢ়িলো অলপ বাজ্জীৰ বিষয়ে অলপমান পঢ়িলো এই দুখন মহাজনপদৰ বিষয়ে আমি অলপমান পঢ়িলো আহক আৰম্ভ কৰো সো মগধ এতিয়া আগতেও আমি মেপত চাইছো বাৰে বাৰে চাই নাথাকো যে মগধখন ক'ত আছিল গংগা নদীৰ পাৰত গংগা নদী আৰু ইয়াৰ উপনৈ সন ৰিভাৰৰ পাৰত মগধখন আছিল মনত আছে আপোনালোকৰ সো মগধ ক'ত আছিল ৰিভাৰ গংগা এণ্ড সন ফ্লো থ্ৰু মগধৰ মাজেদি গংগা নদী আৰু সন নদী পাৰ হৈ গৈছে আৰু আমি চাইছিলো মেপত আগত যে গংগা নদীৰ দক্ষিণ পাৰত মগধ আছিল এখন যদি ইণ্ডিয়াৰ মেপখন আমি এনেকে আঁকিব চেষ্টা কৰো ঠিক আছে ভাল হোৱা নাই বাৰু একোৱে হোৱা নাই তথাপিও আঁকিব চেষ্টা কৰো তাৰ পিছত এনেকে যদি গংগা নদীখন পাৰ হৈ গৈছে এনেকে যদি সন নদীখন পাৰ হৈ গৈছে তেতিয়াহলে মগধ ক'ত আছিল এই সেউজীয়া যিখিনি দিছো গংগা নদীৰ দক্ষিণ পাৰত আৰু সন নদী গংগা নদীৰ যিখন এখন উপনৈ তাৰ পাৰত মগধ অৱস্থিত আছিল ঠিক আছে ওকে এই যে নদীৰ পাৰত অৱস্থিত বা গংগা মগধৰ মাজেদি যে এই গংগা আৰু সন নদী পাৰ হৈ গৈছে মাজেদি হওক কাষেদি হওক তাৰ কাৰণে মগধৰ কি কি এডভান্টেজ হল কি সুবিধা হল প্ৰথম কথা ট্ৰান্সপোৰ্ট আগৰ দিনত আজিৰ দৰে ৰাস্তা নাছিল গাড়ী নাছিল যে গাড়ী দি ফাই ৰাস্তা দি ওলাই যাব আগৰ দিনত ম্যাক্সিমাম ট্ৰান্সপোৰ্ট হৈছিল নদী দি পানী দি এতিয়া মগধৰ মাজেদি সন ৰিভাৰ গংগা নদী যোৱা কাৰণে কি হৈ গল ট্ৰান্সপোৰ্ট ভাল হৈ গল নাও দি ধুনিয়াকে এতিয়া এঠাইৰ পৰা আনঠাইলৈ তেওঁলোকে বেপাৰ বাণিজ্য কৰিবলৈ যাব পৰা হল যাৰ ফলত বেপাৰ বাণিজ্য ভাল হল তেওঁলোকৰ ইকনমি আৰু ভাল হৈ আহিল ক্লিয়াৰ হৈ গৈছে নদীয়ে কি সুবিধা কৰি দিলে তেওঁলোকক ট্ৰান্সপোৰ্টৰ সুবিধা কৰি দিলে এঠাইৰ পৰা যাতায়াতৰ সুবিধা কৰি দিলে এঠাইৰ পৰা আনঠাইলৈ যাবলৈ সেকেন্ড সুবিধাটো কি কৰি দিলে ওয়াটাৰ সাপ্লাই খেতিত পানী দিব লাগিব ইৰিগেশ্যন বা বেলেগ বেলেগ কামতো যদি সিটি লৈকে যদি পানীখিনি লৈ আহিব লাগে ওচৰতে নদী আছে ধুনিয়াকে ওয়াটাৰ সাপ্লাইৰ সুবিধাটো তেওঁলোকে পাই যায় বিশেষকৈ খেতিৰ কাৰণে ওয়াটাৰ সাপ্লাইৰ সুবিধাটো তেওঁলোকে ধুনিয়াকে পাই যায় বুজি পালো এইটো এটা তেওঁলোকৰ কামত আহিল থাৰ্ড পইণ্টটো হৈ গল নদীৰ পাৰত হোৱাৰ কাৰণে ল্যান্ড ফাৰ্টাইল হৈ গল মাটিখিনি বহুত বেছি হাৰুৱা হৈ গল পলসুৱা হৈ গল যাৰ কাৰণে খেতি ভাল হৈছে তাতে খেতি ভাল হোৱাৰ কাৰণে এগেইন ৰিপিটিং ইকনমিক প্ৰসপেৰিটি আহিছে বুজি পালো আমি নদীৰ পাৰত হোৱাৰ কাৰণে তিনটা কি ভাল হল ট্ৰান্সপোৰ্ট ভাল হল ওয়াটাৰ সাপ্লাই আৰু ল্যান্ড ফাৰ্টাইল মাটিখিনি হাৰুৱা হৈ গল ঠিক আছে তাৰোপৰি পাৰ্টস অফ মগধ ওয়াজ ফৰেষ্টেড মগধত বিশাল অঞ্চল কি আছিল মগধৰ বিশাল অঞ্চল ফৰেষ্ট আছিল বন আছিল ঠিক আছে হাবি বন আছিল এই হাবি বনত পোৱা গৈছিল হাতী এলিফেন্ট পোৱা গৈছিল এই এলিফেন্টবোৰক কি কৰা হল ক্যাপচাৰ কৰি আনা হল ধৰি আনি তাক ট্ৰেনিং দি ফেলে এই এলিফেন্টবোৰ হাতীবোৰ আৰ্মিৰ কাৰণে ব্যৱহাৰ কৰা হল মগধৰ যি আৰ্মি আছিল এই আৰ্মিত এই এলিফেন্টবোৰ কামত লগালে যাৰ ফলত আৰ্মি কি হৈ গল হাতীৰ লগত হাতী থকা আৰ্মি এতিয়া আৰ্মি আৰু বেছি ষ্ট্ৰং হৈ গল মগধৰ আৰু বেছি ষ্ট্ৰং হলে বেলেগৰ লগত ফাইট কৰিব পাৰিব বেলেগৰ ৰিসোৰ্স খিনিও লৈ আহিব পাৰিব তাৰোপৰি কি সুবিধা হল বন থকা কাৰণে উড ফৰ বিল্ডিং হাউসেস কাৰ্টস এণ্ড চেৰিয়টস বন থকা কাৰণে তেওঁলোকে কাঠ পালে উড পালে সেই উডখিনি আনি ফেলে তেওঁলোকে ঘৰ বনালে কাৰ্টস মানে এনেকুৱা গৰু গাড়ীবোৰ দেখিছো আমি গৰু গাড়ী মহ গাড়ী এনেকুৱা কাৰ্টস বনালে
আৰু চেৰিয়টছ যুদ্ধত যাবলৈ তেওঁলোকে যি ৰথৰ প্ৰয়োজন হয় ঘোঁৰাত লগাই দিবলৈ সেইসমূহ তেওঁলোকে বনাব পাৰিলে বনাই ফেলে ৰথ বনাইছে ৰথ লৈ ফেলে এতিয়া যুদ্ধ জয় কৰিব গৈছে কাৰ্টছ বনাইছে গৰু গাড়ীৰ দৰে সেই কাৰ্টবোৰত তেওঁলোক বেপাৰ বাণিজ্য কৰিব গৈছে আৰু ঘৰ বনাইছে নিজৰ প্ৰটেকশ্যনৰ কাৰণে বুজি পালো তাৰ লগতে মগধ অঞ্চলত আইৰন ওৰ মাইন ৱাজ দেয়াৰ আইৰন ওৰ মাইন মানে লোহাৰ খনি পোৱা গৈছে য'ৰ মাটিৰ তলৰ পৰা আমি লোহা উলিয়াই আনিম সেই মগধত এতিয়াও যদি আমি চাওঁ যে এইবোৰ জামশেদপুৰৰ কথা আমি কওঁ নহয় ঝাৰখণ্ডত কি আছে আমাৰ ঝাৰখণ্ডতে এইবিলাক আছে চাগে ন জামশেদপুৰ টাটানগৰ য'ৰ পৰা টাটা ষ্টিল উলিয়াই টাটা লোহা উলিয়াই এই ঝাৰখণ্ড বিলাক কি আছিল সেইবোৰতে আগত বিহাৰ আছিল সেই অঞ্চলবিলাকে সেই আশপাশ অঞ্চলবিলাকেই মগধৰ অঞ্চলখিনি আছিল মেপত যদি আমি চাব যাওঁ ঠিক আছে চ' সেইবোৰ অঞ্চলত আইৰন ওৰ পোৱা গৈছিল লোহাৰ খনি আছিল তাৰ পৰা ধুনীয়াকে লোহা ওলাই ফেলে তেওঁলোকে বিভিন্ন টুলছ ৱেপনছ অস্ত্ৰ শস্ত্ৰ সা সঁজুলি এইবোৰ তেওঁলোক প্ৰস্তুত কৰি ল'ব আৰু অস্ত্ৰ শস্ত্ৰ দি যুদ্ধ জয় কৰিব বেলেগক হৰুৱাব নিজকো প্ৰটেকশ্যন দিব আৰু টুলছসমূহ দি নিজে খেতি বাতি কৰিব বা বেলেগ কামত লগাই ফেলে তেওঁলোক আগবাঢ়ি যাব এইবিলাকে আছিল মগধৰ এডভান্টেজ নেক্সট আমি যদি চাওঁ ৰুলাৰ্ছ এণ্ড কেপিটেলছ ইন মগধত বিভিন্ন সময়ত বেলেগ বেলেগ ডাইনেষ্টি আহিছে এটাৰ পিছত এটা বেলেগ বেলেগ ডাইনেষ্টি আহিছে কেতিয়াবা আমি ডাইনেষ্টিৰ ভিডিঅ' যেতিয়া ডাইনেষ্টি পঢ়িম মগধৰ ডাইনেষ্টি তেতিয়া আমি সেইবোৰ চাই ল'ম বাট এতিয়া আমি চিম্পলি মগধত যিসমূহ ডাইনেষ্টি আছিল তাৰে ভিতৰত পাৱাৰফুল দুই এজন ৰুলাৰৰ নামটো কেৱল জানি থৈ দিম যেনেকুৱা বিম্বিসাৰ অজাতশত্ৰু ঠিক আছে মহাপদ্মানন্দ এইবিলাক কি আছিল মগধত যিসমূহ ডাইনেষ্টিয়ে ৰুল কৰিছিল তাৰে কিছু পাৱাৰফুল ৰুলাৰ্ছ আছিল তথাপিও যদি আমি চাই থৈ দিওঁ যে বিম্বিসাৰা আৰু অজাতশত্ৰু তেওঁলোক আছিল হৰিয়াংগা ডাইনেষ্টিৰ ঠিক আছে হৰিয়াংগা ডাইনেষ্টিৰ ৰুলাৰ্ছ আছিল কেতিয়াবা আমি এইবোৰৰ বিষয়ে ডিটেইলছত পঢ়িম যিহেতু এনচিইআৰটিত এইটো চেপ্টাৰত ইমানখিনি মেনশ্যন নাই সেইকাৰণে আমি যোৱা নাই ডিটেইলছত মহাপদ্মানন্দ নন্দ ডাইনেষ্টিৰ আছিল ঠিক আছে জাষ্ট আমাক নামখিনিৰ লগত চিনাকি কৰাই দিছে এতিয়া মহাপদ্মানন্দ ইমানে পাৱাৰফুল আছিল যে মহাপদ্মানন্দ এক্সটেণ্ডেড হিজ কণ্ট্ৰল টু দ্য নৰ্থ ৱেষ্ট অফ দ্য ছাবকণ্টিনেণ্ট এতিয়া যদি আমি মেপখন ইয়াত ৰাখি থৈছো মেপখন যদি চাওঁ মগধ মেইনলি এই পাৰ্টটোত আছিল গংগা নদীৰ পাৰ্টটোত আছিল ৰাইট বিহাৰৰ য'ত প্ৰেজেণ্ট ডে বিহাৰ বাট মহাপদ্মানন্দ ইমানে পাৱাৰফুল আছিল যে এই মগধ এইটো কলৈকে তেওঁ কণ্ট্ৰল কৰিছিল টু দ্য নৰ্থ ৱেষ্ট ঠিক আছে নৰ্থ ৱেষ্টলৈকে এই অঞ্চলটোলৈকে বৰ্তমান যি পাকিস্তান আছে সেই অঞ্চলটোলৈকে কণ্ট্ৰল কৰিবলৈ সক্ষম হৈছিল ঠিক আছে ওকে সো আমি গম পালো ৰুলাৰ্ছৰ বিষয়ে কিছু কথা কিছু বেসিক আইডিয়া আমি পাই গলো মগধ সেই অঞ্চলটোত যিসমূহ পাৱাৰফুল ৰুলাৰ আছিল নামখিনি আমি চিনাকি হলো ক্যাপিটেলছ মগধৰ ক্যাপিটেল কি আছিল আৰম্ভণিতে ৰাজগৃহ আছিল যেটো নেকি প্ৰেজেন্ট ডে ৰাজগীৰ বুলি কোৱা হয় বিহাৰত আছে আৰু পাটলিপুত্ৰ আছিল মগধৰ পিছৰ ফালে ক্যাপিটেল শিফট কৰা হৈছিল পাটলিপুত্ৰলৈকে পাটলিপুত্ৰ প্ৰেজেন্ট ডে পাটনা ঠিক আছে বৰ্তমান যিখন পাটনা সেইখনে আগত পাটলিপুত্ৰ আছিল আৰু সেইখন মগধৰ ক্যাপিটেল এসময়ত সেইখন মগধৰ ক্যাপিটেল আছিল পিছৰ ফালে প্ৰথম ক্যাপিটেল হিচাপে ৰাজগৃহ আছিল যিখনৰ বৰ্তমান নাম হৈছে ৰাজগীৰ সেইখন বিহাৰত আছে এতিয়া এই মগধৰ লগতে আলেকজেণ্ডাৰৰ এটা কাহিনী জড়িত হৈ আছে যে কি কাহিনী বলে আলেকজেণ্ডাৰে যদি আমি চাব যাওঁ অৰিজিনেলি আলেকজেণ্ডাৰ কোড অৰিজিনেলি আলেকজেণ্ডাৰ হৈছে মেচিডোনিয়া ইউৰোপৰ ঠিক আছে ইউৰোপৰ মেচিডোনিয়া নামৰ ঠাইখনৰ ৰজা আছিল আলেকজেণ্ডাৰে সপোন দেখিছিল যে আলেকজেণ্ডাৰে কি কৰিব বিশ্ব জয় কৰিব ঠিক তেনেকৈ তেওঁ বিশ্ব জয় কৰিব আগবাঢ়ি তেওঁ ইজিপ্তখন জয় কৰিলে তেওঁ ৱেষ্ট এছিয়া জয় কৰিলে ৱেষ্ট এছিয়া মানে পশ্চিম এছিয়া কোনখিনি হ'ব ভাৰতৰ মেপখন মন কৰক পশ্চিম ভাগটো ইমেজিন কৰক পশ্চিম ফালে কোনবোৰ দেশ আছে যেনেকুৱা টাৰ্কি ইৰাণ সেইবোৰ দেশ আছে তেনেকুৱা ৱেষ্ট এছিয়ালৈকে তেওঁ জয় কৰিলে আহি তেওঁ ইণ্ডিয়ান সাবকণ্টিনেণ্ট পালে প্ৰায় পাকিস্তানৰ ওচৰ পালে ইণ্ডিয়ান সাবকণ্টিনেণ্ট বিশ্ব জয় কৰিব ওলাইছে কিন্তু তেওঁ ইণ্ডিয়ান সাবকণ্টিনেণ্ট আহি পালে কিন্তু ইণ্ডিয়াত সোমোৱা নাই লগে লগে তেওঁৰ যি শক্তিশালী সৈন্য আছিল সেই সৈন্যই তেওঁৰ আৰ্মিয়ে আলেকজেণ্ডাৰ আৰ্মিয়ে কৈ দিলে যে স্যাৰ আৰু আমি আগুৱাই যাব নোৱাৰো আমি আৰু আগুৱাই নাযাওঁ তেওঁলোকে মানা কৰি দিলে আৰু আগুৱাই যাবলৈ সেই আৰ্মিখিনিয়ে কিয় ভাৰতত প্ৰৱেশ কৰিবলৈ মানা কৰি দিলে কাৰণ সেই সময়ছোৱাত ভাৰতত মগধত ৰুল কৰি আছিল ঠিক আছে মগধ ডাইনেষ্টি আছিল তাত পাৱাৰফুল ৰজাসমূহে ৰুল কৰি আছিল আৰু
তেওঁলোকৰ আৰ্মিয়ে শুনিলে যে এই সকলৰ লগত এই ৰজাসকলৰ লগত আৰু মগধৰ সৈন্য সামন্তৰ লগত হাতী আছে সেই হাতীৰ ভয়ত আলেকজেণ্ডাৰৰ সৈন্যসকলে যিয়ে নেকি বিশ্ব জয় কৰিব ওলাইছিল তেওঁলোকে তাৰ পৰা পলাই পত্ৰং দিলে তেওঁলোকে আৰু ভাৰতৰ ফালে নাহিল তেওঁলোকে আৰু ভাৰতৰ ফালে আহি যুদ্ধ কৰিবলৈ মানা কৰি দিলে এই কাহিনীটো জড়িত হৈ আছে মগধ আৰু আলেকজেণ্ডাৰৰ মাজত শিকি ললো আমি ধুনীয়াকে ঠিক আছে সো দুখন আমি ইম্পৰ্টেন্ট মহাজনপদৰ বিষয়ে পঢ়া কথা আছিল এখন আমি মগধ চাই ললো সেকেন্ড যিখন ইম্পৰ্টেন্ট মহাজনপদ সেইখনৰ বিষয়ে আমি পঢ়িম সেইখনৰ নাম হৈছে বাজ্জী ঠিক আছে বাজ্জীখনৰ ক্যাপিটেল কি আছিল বৈশালী ঠিক আছে বৈশালীও বিহাৰতে আছে বাজ্জীৰ ক্যাপিটেল কি আছিল বৈশালী মগধ বাজ্জী ওচৰা ওচৰি আছিল নিয়াৰ বাই আছিল ঠিক আছে ওকে এটা বাজ্জীৰ যি ফৰ্ম অফ গভৰ্নমেন্ট আছিল হিয়া কমপ্লিটলি বেলেগ আছিল সেই সময়ছোৱাৰ পৰা চাব গলে তো বাজ্জী কেনে ধৰণে চলিছিল বাজ্জী এনেকে চলিছিল এখন যদি বাজ্জী হয় এই বাজ্জীত বহুত বহুত সৰু 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 ৰাজ্যৰ দৰে আছিল ঠিক আছে বহুত সৰু 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 ৰাজ্যৰ দৰে আছিল আৰু ইয়াত প্ৰত্যেকখন ৰাজ্যতে কি আছিল একোজনকৈ ৰজা আছিল প্ৰত্যেকখন ৰাজ্যতে একোজনকৈ ৰজা আছিল সৰু সৰু ৰজা আছিল সেই ৰজাজন কিন্তু গোটেই মহাজনপদটোৰ মহাৰাজা নহয় তা সৰু 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 ৰজা আছিল এই সৰু 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 ৰজাসকলে মিলি ফেলে একগোট হৈ আছিল এটা এসেম্বলি ফৰ্ম কৰি আছিল যেনেকৈ আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথা কওঁ তাত কেইবাখনো 50খন মান ষ্টেটছ আছে সেই ষ্টেটছ বিলাকে লগ লাগি ফেলে ইউনাইটেড হৈ আছে ৰাইট এই বাজেটটো এনেকুৱা আছিল সৰু 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 ৰজা বিলাকে লগ হৈ ফেলে ইউনাইটেড হৈ আছিল এসেম্বলি ফৰ্ম কৰি ঠিক আছে বাকি তেওঁলোকে মিউচুৱেলি ডিসকাস কৰি ফেলে যি কৰিব লাগে যি ডিসিশন ল'ব লাগে বা যি কাম কৰিব লাগে তেনেকৈ আগবাঢ়িছিল এই যেটো ফৰ্ম অফ গভৰ্নমেন্ট ইয়াক কোৱা হৈছে গানা or sangha ঠিক আছে the form of government in Bajji is called Gana or Sangha this is important for exam ঠিক আছে এটো মনত ৰাখিব in Gana or Sangha ইয়াত কি হৈছিল Gana বা Sangha there were not one কেৱল এজন ৰজা নাছিল but many rulers and each one was known as a raja এজন ৰজা নাছিল তাত বহুত ৰজা আছিল আৰু প্ৰত্যেকজন ৰজাকে একোজন প্ৰত্যেকজন ৰুলাৰকে একোজন ৰাজা বুলি কোৱা হৈছিল সৰু সৰু ঠাই এখন এজন ৰাজাই কন্ট্ৰোল কৰিছিল these rajas performed rituals together এই ৰাজাসকলে একেলগে ৰিচুৱেল যি স্যাক্ৰিফাইস কৰিব লাগিব ৰিচুৱেল যি ফাংচন পাতিব তেওঁলোকে একেলগে পাতিছিল they met in assemblies and took decision through discussions assembly পাতি ফেলে তেওঁলোকে লগ হৈছিল আৰু সেই হিচাপে তেওঁলোকে ডিসকাশন কৰি ফেলে এটা ডিসিশন লৈছিল যি ডিসিশন ল'ব লাগে কোবা যদি যুদ্ধ লাগিব লাগে কোনবা যদি আহিছে বেলেগে যুদ্ধ লাগিব একেলগ হৈ ফেলে তেওঁলোকে ফাইট কৰিছিল ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিবলগীয়া কথা যে এই যিবোৰ এসেম্বলি আছিল এই এসেম্বলিত ওমেন দাসাজ এন্ড কাম্মাকাৰাস ঠিক আছে কাম্মাকাৰাটো কি হয় এটো কৰ্মকৰ্তা টাইপ হ'ব নেকি এক সেকেন্ড মই চাই লৈছো ওকে সো এই এসেম্বলি সমূহত কাক জড়িত হ'ব দিয়া নাছিল ওমেন মহিলাসকলক এসেম্বলিত পাৰ্টিসিপেট কৰিব দিয়া হোৱা নাছিল they could not participate in these assemblies লগত দাসাজ যিসকল দাসী আছিল তেওঁলোকক আৰু লগতে কাম্মাকাৰাস এটা কাম্মাকাৰাস মানে হৈছে ল্যান্ডলেস লেবাৰ্স কাম্মাকাৰা মানে কি ল্যান্ডলেস লেবাৰ্স ঠিক আছে ল্যান্ডলেস লেবাৰ কোনখিনি যাৰ নিজা খেতি মাটি নাই বেলেগৰ খেতি মাটিত তেওঁলোকে কি কৰে বেলেগৰ হৈ তেওঁলোকে খেতি কৰে নিজা কোনো মাটি নাই নিজা জমিন নাই ঠিক আছে ল্যান্ডলেস যিখিনি এগ্ৰিকালচাৰ লেবাৰ্স আছিল তেওঁলোকক কাম্মাকাৰাস বুলি কোৱা হৈছিল এই সকলক এই এসেম্বলিত পাৰ্টিসিপেট কৰিবলৈ দিয়া হোৱা নাছিল ৰিপিট কৰিছো কাৰণ যাতে মনত থাকিব এক্সামত কোৱেশ্চন বনাব পাৰে আজিকালি এইবোৰ আহে না এছআৰসি ৰিজন কোৱেশ্চন টান যেতিয়া কোৱেশ্চন কাটিব এইবোৰ পইণ্টছৰ পৰা কোৱেশ্চন কাটিব পৰা যায় যে বাজেট যি সমূহ এসেম্বলি হৈছিল তাত ওমেন দাসাজ দাসীসকল এন্ড কাম্মাকাৰাস মানে ল্যান্ডলেস এগ্ৰিকালচাৰ লেবাৰ্স তেওঁলোকক পাৰ্টিসিপেট কৰিবলৈ দিয়া হোৱা নাছিল বুজি পাই গলো আমি বাজেট বিষয়ে বাজেট কি চলিছিল গানা বা সংঘা আৰু বাজেট ক্যাপিটেল আছিল বৈশালী ঠিক আছে বঢ়িয়া নেক্সট আহি গলো আমি এখন বুদ্ধিষ্ট কিতাপ আছে বুদ্ধিষ্ট কিতাপখনৰ নাম কি দীঘা নিকায়া এনেকুৱা প্ৰশ্ন আহিব পাৰে যে দীঘা নিকায়াখন কোনটো ধৰ্মৰ লগত জড়িত এখন কিতাপ বুদ্ধিষ্ট ধৰ্মৰ লগত ঠিক আছে দীঘা নিকায়া এখন ফেমাস বুদ্ধিষ্ট বুক হয় কেতিয়া লিখা হৈছিল ইয়াক প্ৰায় 2300 বছৰ আগতে আৰু মহাজন পিৰিয়ড এইবোৰ যেতিয়া আৰম্ভ হৈছিল চলি আছিল হেয়া প্ৰায় 2500 বছৰ আগৰ কাহিনী চলি আছিল আৰু 2300 বছৰ আগত এখন কিতাপ লিখা হৈছিল এখন কিতাপত কাৰ কাহিনী কোৱা হৈছে
এটা বহুতখিনি কথাটো আছে, বহুত কাহিনী আছে। তাৰে এটা কাহিনী আছে আজাদ শত্ৰু এণ্ড দ্য বাজিছৰ। ঠিক আছে, আজাদ শত্ৰু কোনখন মহাজনপদাৰ আছিল? আজাদ শত্ৰু আছিল মগধৰ আছিল, হয়নে? ঠিক আছে, আজাদ শত্ৰু ক'ৰ আছিল? মগধৰ আছিল। আৰু মগধটো পাৱাৰফুল আছিল। আজাদ শত্ৰু আছিল মগধৰ। এফালে আছিল বাজ্জী, য'ত নেকি গানা চলি আছে, এছেম্বলি চলি আছে। তো এই আজাদ শত্ৰুৱে একদিন ভাবিলে যে মই বাজ্জীক এটাক কৰিব লাগে, বাজ্জী মহাজনপদাখনক এটাক কৰিব লাগে, নিজৰ কৰি ল'ব লাগে, বা তাৰ ৰিচৰ্চেছখিনি লৈ আহিব লাগে। তো এই আজাদ শত্ৰু গ'ল বুদ্ধৰ ওচৰলৈকে, বোলে বাবা বুদ্ধ, মই বাজ্জীক এটাক কৰিব বিচাৰিছো, তুমি মোক কি উপদেশ দিয়া? তো বুদ্ধই কি ক'লে? বুদ্ধই আজাদ শত্ৰুক সুধিলে যে, বা ক'লে, they had full and frequent public assemblies. তো তেওঁলোকে কি কৰে? ফ্ৰিকুৱেণ্টলি, খুব সঘনাই পাব্লিক এছেম্বলি, সকলোৱে লগ হৈ কিনে এছেম্বল হয়, তাত বহুত কথা ডিছকাছ কৰে। সেই এছেম্বলিসমূহত কিছু ডিচিশ্যন লয়, একেলগে দে মেট এণ্ড এক্টেড টুগেডাৰ, তেওঁলোকে একেলগ হৈ ফালে ডিছকাছ কৰি ডিচিশ্যন লৈ একেলগে কাম কৰে। দে ফলোড এষ্টাব্লিছ ৰুলছ, যিসমূহ ৰুলছ ৰেগুলেশ্যন আছে তেওঁলোকে ফ'ল' কৰে। তাৰ লগতে দে ৰেচপেক্টেড, ছাপৰ্টেড এণ্ড লিচন টু দ্য এল্ডাৰ্ছ, তেওঁলোকে ডাঙৰক সন্মান কৰে, ছাপৰ্ট কৰে আৰু শুনে। লগতে এইটো এড কৰিছিল যিসমূহ গুণী জ্ঞানী সেনেকুৱা প্ৰিষ্টসকল আছিল বা বুদ্ধ ধৰ্মৰ মংসকল আছিল, তেওঁলোককো তেওঁলোকে সন্মান কৰে। বেলেগ চিন্তাধাৰাৰ বা বেলেগ ফিলচফিৰ যিসমূহ ধৰ্ম প্ৰচাৰক আহিছিল, তেওঁলোককো তেওঁলোকে স্থান দিছিল, এটেক কৰা নাছিল তেওঁলোকক। চ' যোনে এই কামবোৰ কৰে তেওঁলোকে সদায় প্ৰস্পাৰ হৈ থাকিব, তেওঁলোকে সদায় উন্নতিৰ জখলাত আগুৱাই আগুৱাই গৈ থাকিব। এনেকে বুদ্ধদেৱে কৈ দিলে আজাদ শত্ৰুক। তো আজাদ শত্ৰুৱে বুজি গ'ল, তেওঁলোকেতো এইবিলাক কৰি আছে, এছেম্বলিত লগ হৈ আছে, একেলগে ডিছকাশ্যন কৰি একেলগে কাম কৰি আছে, ডাঙৰক সন্মান কৰি আছে, বেলেগ জাগাৰ পৰা অহা মংসকলক বা বেলেগ থিংকাৰ্ছসকলকো তেওঁলোকে সন্মান দিছে, তেতিয়াহ'লে বাজ্জীক এটাক কৰিব নোৱাৰা। তো এনেকে আজাদ শত্ৰু পিছুৱাই থাকিল সেই সময়ত। ঠিক আছে, আৰু ফাইনেলি কিন্তু পিছৰ সময়ছোৱাত এইটো জানিব পাৰি যে গুপ্তা ৰুলাৰ্ছে বাজ্জীক এটাক কৰি বাজ্জীক হৰুৱাবলৈ সক্ষম হৈছিল পিছৰ সময়ছোৱাত। তাৰ বেলেগ বেলেগ কাৰণ আছে, সেইবোৰ আমি পিছত কেতিয়াবা আলোচনা কৰিম, কিতাপতো যিহেতু দিয়া নাই বৰ্তমান, যিখন আমি পঢ়ি আছো। ঠিক আছে, বাৰু যি নহওক। চ' এই চেপ্টাৰটোত ইমানখিনিয়ে কথা আছিল। PDF আপোনালোকে পাই যাব, ধুনীয়াকৈ ৰিভাইজ অলপ অলপ কৰি ল'ব। প্ৰশ্ন এটা দুটা আছে, চাই ফালে আমি ফিনিছ কৰোঁ আহক। কি কৈছে এইটো প্ৰশ্নত? কি কৈছে? In the context of the major changes in agriculture sector in Mahajan period, consider the following questions. So agriculture sector কি কি changes আহিছিল আমি পঢ়িছো নহয়। প্ৰথম কথাটো আইৰন প্লাউশ্বেয়াৰ আহি গৈছিল। The use of iron plowshare grew, ঠিক আছে, লোহাৰ নাঙল ব্যৱহাৰ আৰম্ভ হৈ গৈছিল। লগতে people began transplanting paddy, পেডি কি কৰা হ'ল? এতিয়া চিড স্কেটাৰৰ সলনি ট্ৰান্সপ্লান্ট কৰা হ'ল, বেলেগ ঠাইত কঠীয়া লগাই ফেলে তাত ডাঙৰ কৰি কঠীয়াটো আহি ৰুই দিব, ট্ৰান্সপ্লান্ট কৰি দিব। ঠিক আছে, চ' ইয়াত দুইটাই কাৰেক্ট হ'ব, both 1 and 2 are correct, right? নেক্সট প্ৰশ্নটো অকণমান চাই লওকচোন। কি কৈছে? In the context of taxes in Mahajana Palace, consider the following statement. Usually tax was fixed at 1/3 of what was produced. নহয়, 1/6 আমি পঢ়িছো। টেক্স কিমান কালেক্ট কৰে? টেক্স 1/6 পাৰ্ট কালেক্ট কৰে, 1/3 নহয়, ৰাইট? দিছ ইজ নন এজ ভাগা অৰ শ্বেয়াৰ, এইটো কাৰেক্ট, বাট 1/3 নহয়, 1/6 কালেক্ট কৰা হৈছিল। তো 1 নম্বৰটো ভুল হ'ব। 2 নম্বৰটো কি কৈছে? দ্য ক্ৰাফ্ট পাৰ্চন হেড টু পে টেক্সেছ ইন দ্য ফৰ্ম অফ লেবাৰ। দিছ ইজ ট্ৰু। ক্ৰাফ্ট পাৰ্চন, শিল্পকলাৰ লগত জড়িত, তেওঁলোকে কেনেকৈ টেক্স দিব? তেওঁলোকে ৰজাৰ হৈ শ্ৰম দান কৰিব। ঠিক আছে, চ' অপশ্যন 2 ইজ ৰাইট। 2 only, this is correct. So thank you so much. Comment এটা দি ফালে যাব আপোনালোকে যদি ইয়ালৈকে ভিডিঅ' চাইছে। ভিডিঅ' সময় শ্বেয়াৰ কৰিব, চেনেলটো অকণমান গ্ৰ' হোৱাত, যাতে অলপ ভিউজ আহে, ভালো লাগিব তেতিয়া ভিডিঅ'খিনি বনাই ফালে অলপ হেল্প কৰিব। থেংক ইউ, পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।